এইটো চাওক এইটোৰ ক্ষেত্ৰত আপোনালোকে কংগ্ৰেছক ৰিকুৱেষ্ট কৰিব লাগিব আমিতো ভাবো পৰিবেশ নহয় কিন্তু এটা উত্তেজিত কৰিব বা নকৰিব তাৰ ওপৰতো আমি আগতীয়াকৈ একো ক'ব নোৱাৰো কালি যদি ৰাহুল গান্ধী এইবোৰ কৰি নগলহেঁতেন তেতিয়াহ'লে সবটো ঘৰা ঘৰি গৈছিলে গতিকে এতিয়া মই মোৰ মানুহখিনিৰহে দায়িত্ব ল'ব পাৰিম কংগ্ৰেছে কৰিব নে নকৰিব উত্তেজিত আৰু উত্তেজিত কৰিলে কোনোবা উত্তেজিত হ'ব নে নহ'ব এই কথাটো মইতো কৈ থব নোৱাৰিম আপোনালোকক গতিকে পুলিচ সাজু হৈ থাকিব কোনোবাই যদি উত্তেজিত কৰে পুলিচে আইন সংক্ৰান্তত ব্যৱস্থা ল'ব কিন্তু কোনোবাই নকৰিব বুলিনো আমি কেনেকৈ ক'ব পাৰো আপোনালোকে কওক এতিয়া আপোনালোকে চাব দুদিন পিছত তেওঁলোকে ক'ব যে আমি ভূমিহীনক উচ্ছেদ কৰিছো এটো আপোনালোকে উৰিয়াম ঘাটৰ ফটো চাওক এই গুটেবোৰ তামোল পানৰ বাৰী আপোনালোকে ইমান বিশাল খেতি কতো নেদেখিব আৰু মানুহতকৈ মাটি একোজনে উৰিয়াম ঘাটত মাটি দখল কৰি থৈছে 500 বিঘা 300 বিঘা আগত অসমত এনেকুৱা এটা পৰিবেশ আছিলে কোনেও আপোনালোকেও আজিলৈকে দেখুৱা নাই পলিটিচিয়ানেও কোৱা নাই ডিচিয়েও কোৱা নাই এতিয়া ক'ব লাগিব যে অসমৰ মানুহে সাৰেন্ডাৰ কৰি বহি আছিলে বহুত মানুহে যি কৰে কৰক বুলি লামডিঙত যেতিয়া হল তাতে আদা খেতি আছিলে এজন বা দুজন মানুহে মাটিখিনি প্ৰথম ইয়াৰমাৰ্ক কৰি লয় কৰি তেওঁলোকে এই মানুহখিনিক লৈ আহে আৰু তেওঁলোক মাটিৰ মালিক হ'ব নোৱাৰে তেওঁলোকে এটা দৰমহা পায় খেতিৰ উৎপাদিত বস্তুখিনি মাতব্বৰজনক দিব লাগে আৰু অহাৰ পিছত আমাৰ যে লোকেল এমএলএ সকল আছে তেওঁলোকে এখন আছিলে অভয়ন্য এটা আপোনালোকে চাওক ইমান ডাঙৰ তামোল খেতি কৰি পেলালে অসমত কতো ইমান ডাঙৰ তামোল খেতি নাই গছ গছনি হাল চেগুন অৰণ্য আছিলে অৰণ্যখন কাটি তাত মানুহ আছে মাত্ৰ 500 ঘৰ মানুহ বহুত নাই কিন্তু মাটি পুৰা ফৰেষ্টখন তেওঁলোকে লৈ লৈছে আপোনালোকে চাওক যে তাতে কোনো দুখিয়াৰ কোনো চিনেই নাই যে মানুহক ল্যান্ডলেস মানুহ তেওঁলোকে কয় গৰাখহনীয়াৰ কাৰণে গৈছো ইয়াত কোনো গৰাখহনীয়াৰ সম্পৰ্ক নাই আপোনালোকে চাওক কি ধৰণে আমাৰ অসমীয়া মানুহ আজি কাৰো হাতত ইমান মাটি নাই উৰিয়াম ঘাট লাহৰি ঘাট আৰু ঢিঙৰ আপোনালোকে চাওক এনেকুৱা তামোলৰ বাৰী কবাত দেখিছে মানে অৰ্থনীতিটো কেনেকে দখল কৰি লৈছে আপোনালোকে নিজে চাওক এওঁলোকৰ অৰিজিনেল ঘৰ লাহৰি ঘাট আৰু ঢিঙত এটো চাওক গুটে তামোলৰ বাৰী মই যিমান দেখুৱাই আছো মানুহটো আপুনি নাপায় এটো 8 বছৰৰ পৰা কৰি আছে